নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। লৈছোঁ এক নতুন বিজ্ঞাপনৰ খবৰ। এইবাৰ এই বিজ্ঞাপনটো ওলাইছে আপোনাৰ চেণ্ট্ৰেল চিলেকশ্যন বৰ্ড CSB বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল অৰ্থাৎ কোকৰাঝাৰৰ পৰা। চাওক ইয়াতে পষ্টসমূহ কি আছে, ক'ৰ পৰা মোক ওলাইছে বিজ্ঞাপনসমূহ সবিশেষ জনাম মই ভিডিঅ'টো শেষলৈকে চাব। তেনেহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক এতিয়া আপোনাৰ যি পষ্ট হৈছে মোক ওলাইছে পষ্ট হৈছে নেম অফ পষ্ট আছে আপোনাৰ। চাওক ইয়াতে লিখা আছে এক নম্বৰত আছে আপোনাৰ ফৰেষ্টাৰ, এইটো গ্ৰেড 1, এইটো ফৰেষ্টাৰ 1 আছে, গ্ৰেড 1 পোষ্ট। নাম্বাৰ অফ ভেকেঞ্চি আছে 84। তাৰপিছত এতিয়া পে স্কেল আছে, পে স্কেল যিটো আছে দিয়া আছে। চাওক এতিয়া আপোনাৰ কোৱালিফিকেশ্যন কি লাগিব, যি ফৰেষ্টাৰৰ কাৰণে কোৱালিফিকেশ্যন লাগিব ইয়াত লিখিছে এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম বেচেলৰ ডিগ্ৰী, অৰ্থাৎ আপুনি গ্ৰেজুৱেট হ'ব লাগিব ফৰেষ্টাৰৰ কাৰণে। ডিগ্ৰী ইন এনি ডিচিপ্লিন ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি আৰু ইকুইভেলেণ্ট, যিকোনো এখন ইউনিভাৰ্চিটিৰ পৰা আপুনি গ্ৰেজুৱেট হ'লে হ'ব। আৰু যি ইয়াত বয়সৰ সীমা আছে, চাওক কিমান আছে, এজ লিমিট আছে ইয়াতে 18 পৰা 25 বছৰ, অৰ্থাৎ আপোনাৰ বয়স মিনিমাম 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম 25 বছৰ যদি আপুনি জেনেৰেল কাষ্টৰ হয়। আৰু যদি SC ST OBC হয় তেনেহ'লে আপোনাৰ 3 বছৰ OBC কাৰণে আৰু SC ST কাৰণে 5 বছৰ আপাৰ এজ ৰিলেক্সেশ্যন আছে। নেক্সট যিটো পোষ্ট আছে এই পোষ্ট হৈছে আপোনাৰ ফৰেষ্ট গাৰ্ড। এতিয়া আপোনাৰ টোটেল পোষ্ট আছে 330টা। এতিয়া আপোনাৰ প্ৰিভেণ্ট দিয়া আছে। চাওক এতিয়া এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব ফৰেষ্ট গাৰ্ডৰ কাৰণে, দেখিছে ফৰেষ্ট গাৰ্ডৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব SS পাছ, মিনিমাম SS 10+2 আৰু ইকুইভেলেণ্ট। আৰু যিটো এজ লিমিট আছে, এজ লিমিট দিছে আপোনাৰ 18 পৰা 25 বছৰ জেনেৰেলৰ কাৰণে, আৰু SC ST OBC কাৰণে এক্সট্ৰাকৈ আপোনাৰ OBC কাৰণে 3 বছৰ আছে এজ ৰিলেক্সেশ্যন, আৰু SC ST কাৰণে 5 বছৰ। ঠিক তেনেদৰে যদি আপুনি ইয়াতে চাবলৈ যায় ফিজিকেল ষ্টেণ্ডাৰ্ড হাইট কিমান লাগিব, এতিয়া আপোনাৰ আছে হাইট জেনেৰেল কেটেগৰীৰ কাৰণে হাইট লাগিব আপোনাৰ মেলৰ কাৰণে 163 চেণ্টিমিটাৰ, ফিমেলৰ কাৰণে 150 চেণ্টিমিটাৰ। হিলছ এণ্ড প্লেন ট্ৰাইব কেটেগৰীৰ কাৰণে হাইট লাগিব আপোনাৰ মেলৰ 153 চেণ্টিমিটাৰ, ফিমেলৰ 145 চেণ্টিমিটাৰ। চেষ্ট লাগিব আপোনাৰ নৰ্মেল 84 চেণ্টিমিটাৰ মেলৰ কাৰণে, ফিমেলৰ কাৰণে লাগিব 79 চেণ্টিমিটাৰ, এক্সপাণ্ডেড লাগিব আপোনাৰ 89 চেণ্টিমিটাৰ আৰু ইফালে 84 চেণ্টিমিটাৰ। চাওক এতিয়া যি আপোনাৰ অনলাইন এপ্লাই কৰিব নে অফলাইন হ'ব, কেনেকুৱা হ'ব, মোড অফ এক্সামিনেশ্যন হ'ব জনাম। চাব আপোনালোকে ইয়াতে লিখিছে মোড অফ এক্সামিনেশ্যন। ইয়াত যিটো এক্সাম হ'ব আপোনাৰ দ্য মোড অফ চিলেকশ্যন এক্সামিনেশ্যন ফৰ দ্য পোষ্ট অফ ফৰেষ্টাৰ 1 ফৰেষ্ট গাৰ্ড এণ্ড মেনশ্যনছ এবভ উইল বি এজ ফল'জ। প্ৰথমে লিখিছে আপোনাৰ ৰিটেন টেষ্ট ফৰ 3 hours, এটা 3 ঘণ্টা ৰিটেন টেষ্ট হ'ব। জেনেৰেল নলেজ, জেনেৰেল মেথমেটিক্স এণ্ড ইংলিছ or higher secondary standard for forester 1 and SSLC standard for forest guard। যি ফৰেষ্ট গাৰ্ড আছে ফৰেষ্ট গাৰ্ডৰ কাৰণে আপোনাৰ যি 10 লেভেল 10 ষ্টেণ্ডাৰ্ড সেইটো লেভেল এক্সাম হ'ব। আৰু যি আপোনাৰ ফৰেষ্টাৰ আছে গ্ৰেড 1 সেইটো আপোনাৰ হায়াৰ ছেকেণ্ডেৰী লেভেলৰ এটা এক্সাম হ'ব। এইটো লেভেলত হ'ব আপোনাৰ জেনেৰেল নলেজ, জেনেৰেল মেথমেটিক্স, ইংলিছ এইবোৰৰ ওপৰত কুৱেশ্যন থাকিব। ছেকেণ্ড লিখিছে ফিজিকেল ফিটনেছ টেষ্ট comprising 26 km for male and 16 km for female of walking to be covered within 4 hours, followed by a medical examination will also be conducted for both। আপোনাৰ ইয়াতে ফিজিকেল ষ্টেণ্ডাৰ্ড ফিজিকেল যদি চাব যায় আপোনাৰ ইয়াতে আপোনাৰ খোজকাঢ়িব লাগিব, ৱাকিং আছে 26 কিলোমিটাৰ মেলৰ কাৰণে আৰু 16 কিলোমিটাৰ হৈছে আপোনাৰ ফিমেলৰ কাৰণে। তাৰপিছত আপোনাৰ 4 ঘণ্টাৰ ভিতৰত হ'ব লাগিব এইখিনি ৱাকিং আপোনাৰ 26 কিলোমিটাৰ 16 কিলোমিটাৰ। তাৰপিছত আপোনাৰ মেডিকেল এক্সামিনেশ্যন হ'ব, মেডিকেল থাকিব ইয়াতে। আৰু তাৰপিছত আছে 3 নম্বৰত আপোনাৰ ভাইবা ভইচ টেষ্ট, এইটো একদম অন্তিম পৰ্যায়ত হ'ব। এইখিনি আছিলে আপোনাৰ মোড অফ এক্সামিনেশ্যন চিলেকশ্যন প্ৰচেছ। এতিয়া চাওক মই আপোনাক জনাম আপুনি কেনেকৈ এপ্লাই কৰিব ইয়াৰ বাবে, অনলাইন হ'ব নে আপোনাৰ অফলাইন হ'ব। চাওক এতিয়া লিখিছে how to apply. The eligible candidates willing to apply for the post as mentioned above, you apply by filling up the application form as per Annexure 1 of this advertisement। আপোনালোকে এইটো অফলাইন যোগে হ'ব। এইটো লিখিছে Annexure 1 যি আছে এখন ফৰ্ম আছে, মই ফৰ্মখন পাৰিলে আপোনাক দি দিম ডেছক্ৰিপশ্যনত, পৰা ডাউনলোড কৰি ল'ব পাৰিব। Annexure 1 আপোনালোকে ফিল আপ কৰিব লাগিব। তাৰপিছত চাওক কি লাগিব ডকুমেণ্টছ লিখিছে ৰিজাৰ্ভেশ্যন উইল বি এজ পাৰ 6 শিডিউল এৰিয়া নৰ্মছ, অৰ্থাৎ এইটো যি আপোনাৰ ৰিক্ৰুটমেণ্ট প্ৰচেছটো গোটেই আপোনাৰ এপ্লাই কৰিব BTIDত যিবিলাক বাসিন্দা আছে, অৰ্থাৎ যিসমূহ BTIDৰ বসবাস কৰে, BTR থাকে তেওঁলোকেহে পাৰিব, BTR ৰেচিডেণ্টেল থাকিব লাগিব। তাৰপিছত লিখিছে কেণ্ডিডেট অনলি ফ্ৰম BTC আৰ নিড টু এপ্লাই, একমাত্ৰ BTCত থকা মানুহবিলাক কেণ্ডিডেটবিলাকেহে ইয়াত এপ্লাই কৰিব পাৰিব। ডকুমেণ্টছ
দ্য ফটোকপিজ অফ অল এডুকেশ্যনেল কোৱালিফিকেশ্যন ফ্ৰম SSLC অনৱাৰ্ডছ। আপোনালোকৰ মেট্ৰিকৰ পৰা আৰম্ভ কৰি যিমান আগলৈ আমাৰ কোৱালিফিকেশ্যনৰ শিক্ষাগত অৰ্হতা আছে এইখিনি লাগিব। তাৰপিছত SC ST OBC কাষ্ট চাৰ্টিফিকেট যদি আছে আপোনাৰ এইখিনি লাগিব। তাৰপিছত আপুনি কি দিব, আপুনি যে বিটেৰীৰ বাসিন্দা তাৰ প্ৰমাণ কি দিব, চাওক এতিয়া লিখিছে কেটেগৰী মাষ্ট ফাৰ্নিছড চাৰ্টিফিকেট ফ্ৰম দ্য মিউনিচিপেল বৰ্ড, টাউন কমিটি ফৰ আৰ্বান এৰিয়া এণ্ড ভিলেজ কাউন্সিল ডেভেলপমেণ্ট কমিটি, যিটো VCDC বুলি কোৱা হয় চমুকৈ, আৰু BDAD এৰিয়াত VCDC সমূহ পোৱা যায়, দেখিবলৈ পোৱা যায়। চাৰ্টিফিকেট ফৰ rural area duly countersigned by the revenue circle block development officer concerned approved permanent residential BTC area. The candidate must sign all the candidate send all the photocopies of documents himself herself are mentions to be copy. চাওক আজি VCD চাৰ্টিফিকেট থাকে তাৰ পৰা আপুনি ল'ব লাগিব, আৰু আপোনাৰ যি অল এডুকেশ্যনেল কোৱালিফিকেশ্যন ডকুমেণ্টছ থাকিব সেইসমূহ আপুনি চেল্ফ এটেষ্ট আৰু আপোনাৰ কাউণ্টাৰ চাইন লাগিব, BDO বা চাৰ্কল অফিচৰ পৰা আপুনি কাউণ্টাৰ চাইন কৰি ল'ব। আৰু চাওক এইখন আছে এপ্লিকেশ্যন ফৰ্ম, কেনেকৈ এপ্লাই কৰিব, একদম চিম্পল হয়। আপোনাৰ নাম এড্ৰেছ ঠিকনা এইখিনি থাকিব, কোৱালিফিকেশ্যন থাকিব, এনেকৈ থাকিব। আৰু মই এড্ৰেছটো আপোনালোকৰ যি মোৰ ডেছক্ৰিপশ্যন লিংক থাকিব তাতে মই দি দিম, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব, চাব পাৰিব সবিশেষ কেনেকৈ এপ্লাই কৰিব লাগিব। ইয়াতে লিখিছে আপোনালোকে এনেকৈ কৰিব। গোটেইখিনি কৰাৰ পিছত আপোনালোকক এটা মেম্বাৰ ছেক্ৰেটাৰী চেণ্ট্ৰেল চিলেকশ্যন বৰ্ড CSB BTC পোষ্ট অফিচ দিয়া আছে যে ৰোড কোকৰাঝাৰ BTC আছাম পিন 783370, ইয়াতে আপোনালোকে পঠিয়াব লাগিব বাই পোষ্ট, বা আপোনালোকে নিজে গৈ কিনে তাতে ছাবমিট কৰি আহিব পাৰিব এপ্লিকেশ্যন। আৰু এটা পল লিখিছে আপোনাৰ ষ্টাম্প অফ ৰুপিজ 5 টকা যি আপোনাৰ টিকট আছে সেইটো লাগিব এনভেলপৰ ওপৰত। এইখিনি আছিলে এডভাৰ্টাইজমেণ্টটো। গতিকে আপোনালোকে মোৰ ডেছক্ৰিপশ্যনত থাকিব ইয়াৰ PDF, তাৰ পৰা মই ডাউনলোড কৰি ল'ব। যদি কিবা অসুবিধা থাকে আপোনালোকে বুজি নাপায় তেনেহ'লে মোক কমেণ্ট কৰি জনাব। ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ। এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।